যিসকলৰ ৱেইট লুজ কৰিবলৈ মন আছে তেওঁলোকে কিন্তু এইটো ট্ৰাই কৰিব পাৰে খুবেই হেলদি হয় আৰু লগতে টেষ্টিও হয় তো যিয়ে নহওক আজি বনাবলৈ লৈছোঁ এয়া ভেজ টিকিও ক'ব পাৰে স্প্ৰাউট টিকিও ক'ব পাৰে যি কয় আৰু মুঠতে নেক্সট মই স্প্ৰাউটখিনি এটা গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছিলোঁ তাৰপিছতে ইয়াতে দিছোঁ অকণমান পনীৰ তো পনীৰখিনিও ভালকৈ গুড়ি কৰি দিলোঁ এনেকৈ হাতেৰেই আৰু ইয়াতে দি মছলা অকণমান জলকীয়া গুড়ি অকণমান দিছোঁ চাট মছলা ব্লেক পেপাৰ আৰু লগতে দিছোঁ অকণমান ব্লেক সল্ট তো এইখিনি দি মেলি ভালকৈ মিক্সিং কৰি ললোঁ লোৱাৰ পিছতে এতিয়া এয়া এটা শেপ দি এনেকৈ বনাই ল'ম মানে মিডিয়াম সাইজত বনাইছোঁ বেছি ডাঙৰকৈ বনোৱা নাই ডাঙৰকৈ বনাবও পাৰি তো যিয়ে নহওক যাৰ যেনেকৈ ভাল লাগে আৰু মোৰ এনেকৈ ভাল লাগে তো এনেকৈ বনাই লৈছোঁ নেক্সট মই পেন এটাত অকণমান বাটাৰ দিছোঁ দি মেলি এনেকৈ এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম আৰু জুইখিনিও একেবাৰে চিমত থৈ মেলি ফ্ৰাই কৰিলে বেছি ভাল হয় কাৰণ বেছিকৈ ডাইৰেক্ট বঢ়াই দিলে মানে ওপৰখিনি পুৰি যাবগৈ সেইকাৰণে এনেকৈ চিমত দি বনাই লৈছোঁ তো এয়া প্ৰায় হৈ গৈছে ওপৰৰ ভাগ কি ধুনীয়াকৈ ৰংচোৱা হৈছে এয়া চাওকচোন তো এতিয়া এইখিনি মই নমাই ৰাখিলোঁ আৰু এনেকৈ এতিয়া গোটেইকেইটা বনাই মেলি নমাই ৰাখিলোঁ আৰু এতিয়া গ্ৰীণ চাটনি অকণমান লৈছোঁ তো এয়া এতিয়া ৰেডি হৈ গ'ল মোৰ স্প্ৰাউট টিক্কি আৰু এতিয়া খাবলৈ লৈছোঁ